মৰ্নিং সকলোকে আমাৰ অসমৰ ৰাইজসকললৈ মোৰ এটা ভিডিঅ'ৰ জৰিয়তে এটা নোটিছ আবেদন যিয়ে কওক নহয়, কালি মই ইয়াত আমি আমাৰ পলাশ পথাৰৰ ক্ৰিকেট টুৰ্ণামেণ্টৰ খেল যিহেতু আপোনালোকেও গম পায়, খেলৰ যিটো বেনাৰ লগাইছিলোঁ এই ৰছীডালকেইটা চাই আছে, এই ৰছীডালকেইটা থাকি গ'ল আৰু এফালে চাওক ৰছীডালকেইটাই থাকি গ'ল, বাকী একো নাই। বেনাৰটো লগাইছিলোঁ ইমান ডাঙৰ, এই গছৰ পৰা এই গছলৈকে এটা বেনাৰ লগাইছিলোঁ। বেনাৰটো আপোনাৰ ৰাতিপুৱা আমি আহিলোঁ বুধপাৰা চেণ্টাৰত, আহি পেলাই চালোঁ বেনাৰটো নাই। কালি ৰাতি আমি 9টালৈকে বুধপাৰা চেণ্টাৰত আছিলোঁ, ঠিকেই আছিলে বেনাৰ, আৰু আমি যেতিয়া ঘৰত গুচি গ'লোঁ আৰু ৰাতি পাৰ হৈ ৰাতিপুৱা আহিলোঁ, বেনাৰখন নাই। আমাৰ অসমৰ ৰাইজৰ ওচৰত মোৰ এটা ৰিকুৱেষ্ট থাকিল যে আগন্তুক দিনা এনেকৈ যেনে কোনো ধৰ্মৰ বা কোনো অনুষ্ঠানত বা অনুষ্ঠানৰ কিবা বস্তু লৈ এনেকৈ ধেমালি যে নকৰে, কুকৰ্ম যে নকৰে। এইটো আমাৰ বুধপাৰা চেণ্টাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, এইটো ঢেকীয়াজুলি ফালে, আৰু এইটো আমাৰ মাতৃ হোটেল। ধন্যবাদ।